অতি উত্তম নামত আপোনালোকক সকলোলৈ অভিনন্দন আগবঢ়ালোঁ। পবিত্ৰ বাইবেল যোহন 17 অধ্যায় 12ত আমি এইদৰে পঢ়োঁ যে মই তেওঁবিলাকৰ লগত থকা কালত তুমি যি নাম মোক দিলা, তোমাৰ সেই নামত মই তেওঁবিলাকক ৰাখিলোঁ আৰু তেওঁবিলাকক পহৰা দিলোঁ, তাতে তেওঁবিলাকৰ এজনো বিনষ্ট নহ'ল। শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ অকল বিনষ্টৰ পুত্ৰহে বিনষ্ট হ'ল। প্ৰভু যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰৰ অৱতাৰ লোৱাৰ মুখ্য উদ্দেশ্য হ'ল পাপী মনুষ্য জাতিৰ উদ্ধাৰৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ মহিমান্বিত কৰিবলৈ। পাপী মানুহ জাতিৰ বাবে ঈশ্বৰে নৰকৰ শাস্তি ধাৰিত কৰিছে। এই নৰক পৰা ৰক্ষা দিবৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্ট পাপী মানুহৰ বোজা নিজৰ কান্ধৰ ওপৰত লৈ ক্ৰুচত বলিদান হ'ল আৰু তৃতীয় দিন জীৱিত হৈ স্বৰ্গত তুলি নিয়া হ'ল। যিকোনোৱে তেওঁক ব্যক্তিগত উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰে, তেওঁ নৰকৰ দণ্ডৰ পৰা ৰক্ষা পায় আৰু অনন্ত কালৰ কাৰণে সুৰক্ষিত হয়। ঈশ্বৰে তেওঁক অনন্ত কালৰ কাৰণে ৰক্ষা কৰে। যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰে ঈশ্বৰৰ নামত ৰক্ষা পায়, কোনোৱেই নষ্ট নহ'ব। আপুনিও বিশ্বাস কৰি পূৰ্ণ অনন্তকলীয়া সুৰক্ষা পাওক। এই আমাৰ যাচনা।